পৰৱৰ্তী খবৰ ৰাজ্যৰ ভিন্ন স্থানত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালা সামগ্ৰীৰ শংকৰদেৱ শিশু নিকেতনত 10 দিনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে সত্ৰীয়া নৃত্য লগতে বৰগীত যোগ আদিৰ প্ৰশিক্ষণ দিয়া হৈছে কৰ্মশালাত প্ৰায় 50ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে শিক্ষাৰ্থীসকলে মানসিক শাৰীৰিক উৎকৰ্ষৰ বাবে এই পদক্ষেপ লগতে অভিজ্ঞ প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে কৰ্মশালাত শিক্ষাৰ্থীসকলক এই মুহূৰ্তত আমি সামগ্ৰীৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো প্ৰান্ততে চলি আছে গ্ৰীষ্মকালীন কৰ্মশালা তাৰ সমান্তৰালকৈ যি অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে দেখিবলৈ পোৱা গৈছে যে গ্ৰীষ্মকালীন কৰ্মশালা ইতিমধ্যে অনুষ্ঠিত হৈ আছে এই মুহূৰ্তত মই যিহেতু সামগ্ৰীত উপস্থিত আছো সামগ্ৰীৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছো আৰু সামগ্ৰীৰ এই বহমপুৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে যে এনেদৰে যি অসম চৰকাৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত যি আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালা সেই কৰ্মশালাত ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে পৰিৱেশটো এবাৰ এনবি নিউজৰ দৰ্শকক দেখাই ল'ব বিচাৰিছো পানী সিঁচা তললে হাওলি দিয়া ধীনা নিতা খিতা নিতা খিতা নিতা খিতিতি নিতা ধীনা নিতা খিতা নিতা খিতা নিতা খিতিতি নিতা আমি নিশ্চয়কৈ ইতিমধ্যে কৈছো যে অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগৰ ৰাজ্যজুৰি আৰম্ভ কৰা যি গ্ৰীষ্মকালীন কৰ্মশালা সেই কৰ্মশালা উপলক্ষে সামগ্ৰীটো দেখিবলৈ পোৱা গৈছে এনেদৰে কণ কণ শিশুসকলৰ লগতে কণ কণ যুৱতীসকলো ইয়াত দেখিবলৈ পোৱা গৈছে তেওঁলোকে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰকাৰৰ কৰ্মশালা ইয়াত হৈ আছে সত্ৰীয়াৰ পৰা আদি কৰি বৰগীতৰ যি কৰ্মশালা ইয়াত ইতিমধ্যে হৈ আছে আৰু আমি পোনে পোনে ইয়াত যিসকল উদ্যোক্তা আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম অসম চৰকাৰৰ এটা ব্যতিক্ৰমী পদক্ষেপ যাতে প্ৰতিগৰাকী শিশুৱে হওক বা প্ৰতিগৰাকী নৱপ্ৰজন্মই হওক যে সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকে আগুৱাই যাব পাৰে সেই উদ্দেশ্যৰে অসম চৰকাৰে গ্ৰীষ্মকালীন কৰ্মসূচীত তেওঁলোকে এতিয়া গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছে প্ৰতিটো প্ৰান্ততে চৰকাৰৰ অতি আদৰণীয় পদক্ষেপ আৰু এই কথাটো আমি সকলোৱে মানিব লাগিব উঠি অহা প্ৰজন্মক আমি সৰ্বাংগীন বিকাশৰ কাৰণে আৰু বিশেষকৈ আমাৰ কণ কণ শিশুসকলৰ যিটো বৌদ্ধিক প্ৰতিভা সেই প্ৰতিভাবিলাক উলিয়াই আনিবৰ কাৰণে এই ধৰণৰ যদি মঞ্চৰ ব্যৱস্থা কৰা নহয় আমাৰ উঠি অহা প্ৰজন্মই আমাৰ পূৰ্বৰ আমাৰ নিজস্ব যিবিলাক সভ্যতা সংস্কৃতি দৰ্শন সেইবিলাক কথাৰ পৰা আমি আঁতৰি থাকিম গতিকে চৰকাৰৰ যিটো পদক্ষেপ সেই পদক্ষেপৰ লগত সংগতি ৰাখি আমাৰ স্থানীয় চৰকাৰী পঞ্জীয়নভুক্ত বেচৰকাৰী শৈক্ষিক সংস্থান ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীয়ে এই বৰ্ষত আমি 15 দিনীয়া যিটো চৰকাৰী পৃষ্ঠপোষকতাত বিশেষকৈ অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত তথা ৰাধাকৃষ্ণন শৈক্ষিক গোষ্ঠীৰ ব্যৱস্থাপনাত 15 দিনীয়া গ্ৰীষ্মকালীন শিবিৰ আমি আয়োজন কৰিছো আৰু আমাৰ শিবিৰৰ মূল বিষয়কেইটা হ'ল সত্ৰীয়া সংস্কৃতি আৰু বৰগীত তাৰ লগতে আনুষংগিকভাৱে যোগা এই তিনিটা বিষয়ত ইতিমধ্যে আমি প্ৰশিক্ষণ যোৱাকালিৰ পৰা আৰম্ভ কৰিছো যোৱাকালি আমাৰ শুভাৰম্ভ অনুষ্ঠান হৈ গৈছে এই অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ নগাঁও জিলাৰ যিগৰাকী জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তেখেত আহি ইয়াতে উপস্থিত হৈছে আমি আশা ৰাখিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ ভৱিষ্যতে যাতে আমি সপোন দেখিব পাৰো আমাৰ কলা সংস্কৃতিৰ দিশত বৃহত্তৰ চামগুৰি অঞ্চলতো আমি তেনেকুৱা ধৰণৰ ভাল ভাল যাতে ছাত্ৰ ছাত্ৰীক আমি গঢ়ি তুলিব পাৰো আমি আশা ৰাখিছো চামগুৰিবাসী ৰাইজৰ সহায় সহযোগত আমাৰ উঠি অহা প্ৰজন্মক শংকৰী কলা সংস্কৃতিৰ লগতে আমি বৰগীতৰ পৰা আদি কৰি গোটেইখিনিত যাতে এটা প্ৰাৰম্ভিক জ্ঞান দিব পাৰো গতিকে আশা ৰাখিছো আমাৰ গ্ৰীষ্মকালীন শিবিৰ সকলোৰে সহায় সহযোগত আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰো হয় নিশ্চয়কৈ আৰু আছে কি ক'ব ভালে লাগিছে পোনপ্ৰথমে আমি অসম চৰকাৰৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছো লগতে তেখেতৰ কেবিনেট মন্ত্ৰী বিমল বৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তেখেত কেবিনেট মন্ত্ৰী তেওঁলোকৰ তত্ত্বাৱধানত প্ৰত্যেকখন জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত দুটাকৈ
মানে গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছিলে। তো তাৰে আমি এটা অংশীদাৰ হ'বলৈ পাই আমি ভালে পাইছো। হয়, নিশ্চয়কৈ এই মুহূৰ্তত মই কৈছোঁ যে যি অসম চৰকাৰৰ যি পৰিক্ৰমা বিভাগৰ যি পদক্ষেপ, সেই পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে। প্ৰশিক্ষক দুগৰাকীকৈ আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ম। নৱপ্ৰজন্মক এই সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে অসম চৰকাৰৰ এইটো এটা ব্যতিক্ৰমী পদক্ষেপ, কি ক'ব এই ক্ষেত্ৰত? হয়, এইটো খুব আদৰণীয় মানে এটা প্ৰচেষ্টা চৰকাৰে লৈছে। কাৰণ চাওক, অসমীয়া জাতি যদি জীয়াই থাকিব লাগে, তেনেহ'লে মহাপুৰুষ দুজনাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক আমি আওকাণ কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে তেনেকুৱা এটা প্ৰচেষ্টা অসম চৰকাৰে কৰিছে। গতিকে আমাৰ উঠি অহা শিশুসকলে সকলোৰে আৰ্থিক অৱস্থা ইমানো টনকিয়াল নহয় যে তেওঁলোকে ব্যক্তিগতভাৱে ক'ৰবাত শিকিবগৈ। গতিকে চৰকাৰে এইটো খুব আদৰণীয় এটা প্ৰচেষ্টা হাতত লৈছে, আৰু আমিও আশাবাদী যে উঠি অহা প্ৰজন্মই গুৰু দুজনাৰ যি সৃষ্টিৰাজি, সেইখিনি হৃদয়ংগম কৰি তেওঁলোকে তেওঁলোকৰ নিজৰ জীৱনটোক এটা গতি প্ৰদান কৰিব পাৰিব। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ ইউনিভাৰ্চিটি বিলাকত, আমাৰ বিশ্ববিদ্যালয় বিলাকতো এই বিষয়বিলাক আজি আহি গৈছে। গতিকে আমি খুব আশাবাদী, আৰু চৰকাৰৰ এই প্ৰচেষ্টাক আমি ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ লগত আৰু এগৰাকী প্ৰশিক্ষক আছে, কি ক'ব, কিমান মান ছাত্ৰ ছাত্ৰী আজি আপোনালোকৰ? আমাৰ ইয়াত 50ৰ পৰা 55, যিহেতু আমাক চৰকাৰে কৈছিলে যে আমাৰ 40 to 50 কেণ্ডিডেট থাকিব লাগে। তথাপিতো 50ৰ ওপৰত হ'লেও আমি বচা অলপ মানে যিখিনি অকমান আগৰণুৱা তেনেকুৱা আমি 2-4 জনক দিব পাৰিম বুলি যিহেতু কৈছিল। গতিকে আমাৰ ইয়াত আমি 50-55 ইতিমধ্যে আমাৰ হৈ গৈছে কেণ্ডিডেট। ইয়াৰে সত্ৰীয়াত আছে 40 গৰাকী, বৰগীতত আছে, সত্ৰীয়া আৰু বৰগীত দুইটা বিভাগতে আছে একেখিনি ষ্টুডেণ্টে। সত্ৰীয়াত 40 গৰাকী হৈছে, বৰগীততো তেনেকে 25-30 গৰাকী হৈছে। এতিয়া আজি আমি আৰম্ভ কৰিছো, যিহেতু আমাৰ চৰকাৰে আমাৰ মাটি আখৰা, সত্ৰীয়া সংস্কৃতিৰ মাটি আখৰাটো বিশেষকে গুৰুত্ব দিছে এডিচনেল মানে ফিজিকেল এক্সাৰচাইজ হিচাপে। গতিকে আমি য়োগাও ৰখা হৈছে, আৰু লগতে আমি মাটি আখৰাটো ৰাখিছো, যিহেতু চৰকাৰে আমাৰ সত্ৰীয়া সংস্কৃতিৰ মাটি আখৰাটোত বিশেষ পদক্ষেপটো আপোনালোকে কেনেধৰণে আঁকোৱালি ল'ব? আমি মানে চৰকাৰখনক বহুত মানে ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো। যিহেতু আমি প্ৰাইভেটকেও এনেকে কৰ্মশালা কৰো, তাত ল'ৰা ছোৱালীয়ে পইচা খৰচ কৰিবলগীয়া হয়, কিছুমান গাৰ্জেণ্টে মন থাকিলেও দিব নোৱাৰে, কিন্তু আমাৰ চৰকাৰখনে এটা ফ্ৰী কোৰ্চ দিছে গ্ৰীষ্মকালীন। গতিকে যিখিনি আগৰণুৱা ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনি ইয়াত আহি পেলাই তেওঁলোকে সহযোগ কৰিছে, যোগদান কৰিছে, আৰু লগতে আমিও বাছি 2-4 কেণ্ডিডেট দিছো, যিখিনিক আমি ভৱিষ্যতে আগুৱাই লৈ যাব পাৰিম। নিশ্চয়কৈ এই মুহূৰ্তত মই দেখুৱালো যে এয়া হৈছে ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত যিহেতু দুটাকৈ কেন্দ্ৰত এই কৰ্মশালা, গ্ৰীষ্মকালীন কৰ্মশালা হ'ব। আৰু এইবাৰ প্ৰথম যি কৰ্মশালা হৈ আছে, গ্ৰীষ্মকালীন কৰ্মশালা যিটো প্ৰথম কেন্দ্ৰ, তাত মই উপস্থিত হৈছে। আৰু এই মুহূৰ্তত দেখুৱাইছো এনেদৰে কণ শিশুসকলৰ পৰা আদি কৰি কেইবাগৰাকীও কিশোৰী ইতিমধ্যে ইয়াত তেওঁলোকৰ যি অসমীয়া সংস্কৃতিটোৰ ক্ষেত্ৰত যাতে তেওঁলোক আগুৱাই যাব পাৰে, তাৰে প্ৰতি লক্ষ্য ৰাখি এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে পুৱা ভাগৰ পৰা এই গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰিছে। ধন্যবাদ জনাইছো অভিজিত বৰা সামগ্ৰিক দৃশ্যাংশ দেখুৱাৰ বাবে। আৰু এনেধৰণে কেৱল সামগ্ৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।